নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। ২৬ মাৰ্চ বৃহস্পতিবাৰে মাতা অন্নপূৰ্ণাৰ পূজা আৰু অশোক অষ্টমী। হিন্দু শাস্ত্ৰমতে এই দিনটো বছৰৰ আটাইতকৈ পবিত্ৰ দিন। এইদিনা সন্ধিয়া নিজৰ ৰান্ধনিঘৰত এটা কাম কৰি থ'বলৈ কেতিয়াও নাপাহৰিব। কোনোদিন অন্ন আৰু ধন ধানৰ অভাৱত পৰিব লগা নহয়। ২০২৬ বৰ্ষৰ এই পবিত্ৰ দিনটো বৃহস্পতিবাৰে পৰাত যদি এইদিনা সন্ধিয়া নিজৰ ঘৰৰ ৰান্ধনিঘৰত এই কাম কৰি ৰাখিব পাৰে, তেনে মাতা দুৰ্গাৰ অন্নপূৰ্ণা ৰূপৰ কৃপাত খাদ্যৰ অভাৱ নোহোৱাৰ লগতে অন্নৰ পৰা হোৱা ৰোগ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰে। হিন্দু শাস্ত্ৰ অনুসৰি নৱৰাত্ৰি পূজাৰ অষ্টম দিনা মাতা অন্নপূৰ্ণাক পূজা কৰা হয়। এই দিনাই দেৱী দুৰ্গাই দেৱাদিদেৱ মহাদেৱক অন্নপূৰ্ণা ৰূপেৰে প্ৰথম অন্ন দিছিল। সেয়েহে দেৱী দুৰ্গাৰ অন্নপূৰ্ণা ৰূপক এই দিনটোত যিজনে পূজা প্ৰাৰ্থনা কৰে, তেওঁৰ জীৱনত ধন ধানৰ অভাৱ অনাটন কেতিয়াও নহয়। এইদিনা সন্ধিয়া যিখন ঘৰত দেৱী অন্নপূৰ্ণাক স্মৰণ কৰি নিজৰ ঘৰৰ ৰান্ধনিঘৰত এটা সৰু উপায় কৰি এমুঠি চাউল ৰাখি থ'ব পাৰে, সেইখন ঘৰত দেৱী দুৰ্গা অন্নপূৰ্ণা ৰূপৰ কৃপাত আৰু লক্ষ্মী মাৰ কৃপাত সৰ্বপ্ৰকাৰে সুখী হ'ব পাৰে। এই কাম জনাসকলে এইদিনা নিশ্চিতভাৱে কৰে আৰু তেওঁলোক উপকৃত হ'ব পাৰে। যদি আপোনাৰ ঘৰতো ধন সুখ, মন সুখ আৰু ঘৰখনৰ সৰ্বাংগীন উন্নতি কামনা কৰে, তেনে এই কাম কৰিবলৈ ভুলতো নাপাহৰিব। আপোনাৰ জীৱনত অভাৱে কেতিয়াও আশ্ৰয় ল'ব নোৱাৰে। ইয়াৰ উপৰিও এই দিনটোত অশোক অষ্টমী পৰে। এই অশোক অষ্টমীৰ দিনটোতেই ব্ৰহ্মপুত্ৰৰ জন্ম হৈছিল। শাস্ত্ৰমতে এইদিনা গংগা, যমুনাকে আদি কৰি সকলো পবিত্ৰ নদী ব্ৰহ্মপুত্ৰত মিলিত হয়। এই দিনটোত যদি আপুনি গা ধোৱাৰ পানীত নদীতেই হওক বা পুখুৰীতেই হওক বা আপুনি বোৱতী পানীতেই গা ধুৱক, য'তেই গা নোধুৱক, আপুনি যদি পানীত ৩ পাহ ফুল দি এটা সৰু কাম কৰিব পাৰে, তেনে জীৱনত কেতিয়াও জলৰ ভয় নাথাকে। কাৰণ এইদিনা পৃথিৱীৰ য'ত যেনেকৈ পানী থাকে, সকলো পানীয়েই সমান পবিত্ৰতা পায়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম চ'ত মাহৰ বাসন্তী পূজাৰ নৱৰাত্ৰিৰ অষ্টমীৰ দিনা অন্নপূৰ্ণা দেৱীক স্মৰণ কৰি ৰান্ধনিঘৰত কি কি কাম কৰি ৰাখিব পাৰিলে অন্নপূৰ্ণা দেৱীৰ কৃপাত ধন ধানৰ অভাৱ অনাটন নহয়। এইদিনা অশোক অষ্টমী হোৱাৰ বাবেই প্ৰতিজন ব্যক্তিয়ে কি কাম কৰি থ'লে জীৱনত মহাপুণ্য লাভ কৰাৰ লগতে জলৰ ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই পবিত্ৰ দিনটোত পানীত কি কি ভুল কাম কেতিয়াও কৰিব নালাগে। এই দিনটোত জানি বা অজানিতে পানীত কৰা কি ভুলৰ বাবে জলৰ দোষ হৈ ৰোগ ব্যাধিৰ ভয় হয় আৰু বিপদ বিঘিনিৰ আশংকা আহে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিয়ে সম্পূৰ্ণকৈ চাই এই পবিত্ৰ দিনটোত কামসমূহ কৰিব পাৰিলে নিশ্চিতভাৱে উপকৃত হোৱাৰ সুযোগ পাই উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা অন্নপূৰ্ণা বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে জানো আহক অশোক অষ্টমীনো কি, কিয় অশোক অষ্টমী পালন কৰিব লাগে, এইদিনা পানীত কি কি ভুল কৰিব নালাগে, যদি সেই ভুল কৰা হয় পানীৰ ভয় হৈ বিপদত পৰিব লগা হয়, আৰু এইদিনা পানীত কি কৰিলে মহাপুণ্য লাভ কৰি জলৰ দোষ খণ্ডন হয়। অশোক অষ্টমী হৈছে চ'ত মাহৰ শুক্লা অষ্টমীত পালন কৰা এক ধৰ্মীয় পবিত্ৰ উৎসৱ। এই দিনটোতেই মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্ম হৈছিল। ধৰ্মীয় শাস্ত্ৰ অনুসৰি গংগাকে আদি কৰি পবিত্ৰ নদীসমূহ ব্ৰহ্মপুত্ৰত মিলিত হয় এই দিনটোতেই, আৰু ব্ৰহ্মপুত্ৰৰ পানী অতি পবিত্ৰ হয়। অন্য এক আখ্যান অনুসৰি যেতিয়া পৰশুৰামে মাতৃ হত্যা কৰি তেওঁৰ হাতৰ পৰা কুঠাৰ সৰি নপৰা হৈছিল, তেতিয়া পৰশুৰামে গৈ ব্ৰহ্মকুণ্ডত স্নান কৰিছিল, আৰু ব্ৰহ্মকুণ্ডত স্নান কৰাৰ লগে লগেই তেওঁৰ হাতৰ পৰা কুঠাৰ সৰি পৰিছিল ব্ৰহ্মকুণ্ডৰ পবিত্ৰতাৰ বাবে। তেতিয়া ব্ৰহ্মকুণ্ডৰ পবিত্ৰতাখিনি মনুষ্যই লাভ কৰক বুলি ভাবি পৰশুৰামে সেই পানী কুঠাৰৰ ঘাপেৰে মাটিত খান্দি বোৱাই আনিছিল। পানী বোৱাই আনি থাকোঁতেই যেতিয়া সন্ধ্যাৰ সময় হৈছিল, তেতিয়া পৰশুৰামে সেই পানীক নিজৰ গতি বন্ধ কৰিবলৈ কৈ ভগৱান শিৱক ধ্যান কৰিছিল। কিন্তু বোৱতী পানীয়ে ৰৈ নাথাকি বৈ আহিছিল। পৰশুৰামে ধ্যান কৰি হোৱাৰ পাছত দেখে পানীয়ে তেওঁৰ কথা নুশুনি পিছলৈ বৈ আহে। সেই খঙত পৰশুৰামে যি পানী ব্ৰহ্মকুণ্ডৰ পৰা বোৱাই আনিছিল, সেই পানীক অভিশাপ দি কৈছিল, হে পানী, তুমি যিমান পবিত্ৰ হ'লেও মোৰ কথা নুশুনি বৈ অহাৰ বাবেই
তোমাক মই অভিশাপ দিছোঁ। তুমি তোমাৰ পবিত্ৰতাৰ বাবে যি অহংকাৰ কৰি গৰ্ব কৰিলা, তোমাৰ সেই পবিত্ৰতা শূন্য হৈ পৰক। তেতিয়া ব্ৰহ্মপুত্ৰই নিজৰ ভুল বুজি পাই পৰশুৰামক কাকুতি মিনতি কৰাত মাত্ৰ এটা দিনৰ বাবে সেই পানীয়ে পবিত্ৰতা ঘূৰাই পোৱাৰ কথা ক'লে পৰশুৰামে। সেই দিনটোৱেই হৈছে অশোক অষ্টমী। সেয়েহে এই দিনটোত নদীৰ পানীৰ পবিত্ৰতা বৃদ্ধি হয়। এইদিনা যদি নিয়ম নীতি মানি বোৱতী পানীত বিশেষকৈ ব্ৰহ্মপুত্ৰত স্নান কৰা হয়, তেনে জনম জনমৰ পাপ মোচন হয়। যেনেকৈ পৰশুৰামে মাতৃ হত্যা কৰাৰ পাছত পাপৰ পৰা পৰিত্ৰাণ পাইছিল, হাতৰ কুঠাৰ সৰি পৰিছিল, ঠিক তেনেকৈ যিমান গুৰুতৰ পাপ থাকিলেও অশোক অষ্টমীৰ দিনা নদীত স্নান কৰিলে সকলো পুণ্য লাভ কৰিব পাৰে। সেয়েহে বহু মানুহে এইদিনা ব্ৰহ্মপুত্ৰক পূজা কৰে আৰু পূৰ্বপুৰুষৰ উদ্ধাৰৰ বাবে বা পিতৃঋণৰ পৰা মুক্ত পাবলৈ নদীত অস্থি দান কৰে আৰু পূৰ্বপুৰুষৰ পুণ্যৰ বাবে নদীত জল অৰ্পণ কৰে। ধৰ্মীয় শাস্ত্ৰ অনুসৰি এইদিনা যদি নদীত স্নান কৰি এটি বগা ধাতুৰ পাত্ৰত কেঁচা গাখীৰ, তিল, বগা ফুল, আৰৈ চাউল আৰু দুবৰি বন দি স্নান কৰি সেই অৰ্ঘ্য জলত অৰ্পণ কৰা হয়, তেনে জলৰ দোষৰ পৰা মুক্ত হৈ পানীৰ ভয় একেবাৰে নাইকিয়া হয়। এই দিনটোত এই কাম প্ৰতিজন ব্যক্তিয়েই কৰিব লাগে, যাৰ ফলত জলৰ দোষৰ পৰা মুক্ত হ'ব পাৰে আৰু জলৰ ভয় কম হয়। এই কাম আপুনি আপোনাৰ ঘৰৰ ওচৰত যদি নদী বা বোৱতী পানী নাই, তেনে পুখুৰী, বিল বা পানীৰ যিকোনো উৎসতো এই কাম কৰিব পাৰে। কিয়নো বিশ্বাস অনুসৰি এই দিনটোত সকলো পানীয়েই পবিত্ৰতা পায়। এইদিনা কৰা এই কামৰ ফলত জনম জনমৰ পাপ নাশ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। অশোক অষ্টমীৰ দিনা ভুলতো তিনিটা কাম বোৱতী পানীত বা নদীত কৰিব নালাগে, যাৰ ফলত জলৰ দোষ হৈ পানীত দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ উপৰিও জলৰ দোষত ৰোগ ব্যাধি হৈ বিষজনিত ৰোগত কষ্ট পাবলগীয়া হয়। এইদিনা বোৱতী পানীত কেতিয়াও বেয়া কাম কৰিব নালাগে। বোৱতী পানী লেতেৰা কৰাৰ কামৰ পৰা আপুনি দূৰত থাকিব লাগিব। এই দিনটোত বোৱতী পানীত লেতেৰা বস্তু ধোৱা বা স্নান কৰাৰ সময়ত চাফ চাবোন ব্যৱহাৰ নকৰাই অতি মংগলজনক হয়। যেতিয়া এই দিনটোত আপুনি বোৱতী পানীৰ ওপৰেৰে ঘাট বাট পাৰ হ'বলগীয়া হয় বা দলং পাৰ হ'বলগীয়া হয়, তেতিয়া ভুলতো দম্ভ অহংকাৰ মনলৈ নানিব। অশোক অষ্টমীৰ দিনটোত ভুলতো নদী বা বোৱতী পানীৰ গভীৰতালৈ নামিবলৈ চেষ্টা কৰিব নালাগে। যিমান সাঁতুৰিব পৰা ব্যক্তি হ'লেও এই দিনটোত হাই হুলস্থুল কৰি সমনীয়াৰ সৈতে পানীত নামি পানীত গা ধুবলৈ চেষ্টা কৰিব নালাগে। কাৰণ এইদিনা নদীখনে সম্পূৰ্ণ পবিত্ৰতাৰ লগতে পূৰ্ণ ক্ষমতা পায়। সেয়েহে সৰু ভুলৰ বাবেই গধুৰ শাস্তি পাবলগীয়া হ'ব পাৰে জলৰ দোষত। শাস্ত্ৰ অনুসৰি এই দিনটোত নদ নদীসমূহৰ পানীৰ পৰিমাণ আগৰ তুলনাত বৃদ্ধি হয়, সোঁত বেছি হয়। সেয়েহে এইদিনা পানীত নামি স্নান কৰাৰ ব্যক্তিয়ে খুব সাৱধানে স্নান কৰিব পাৰিলে নিজৰ পক্ষে শুভ হয়। যদি আপোনাৰ জীৱনত বহুত দুখ কষ্ট হৈ আছে, বিনা কাৰণত আপুনি কষ্ট পাই থাকে, ঘৰত বিভিন্ন অশান্তি অপায়মংগল হৈ থাকে, তেনে জানিব মৃতকৰ দোষৰ বাবেই আপোনাৰ জীৱনত সেইসমূহ কষ্ট খাই আছে। অশোক অষ্টমীৰ দিনা ৰাতিপুৱা স্নান কৰিব। বগা ফুল, বগা চন্দন, কেঁচা হালধি এটা তামৰ পাত্ৰ বা কাঁহৰ পাত্ৰত ভৰাই ব্ৰহ্মপুত্ৰৰ পানীত স্নান কৰি সেই গাখীৰ, ফুল, চন্দন পানীত মৃতকৰ নামত অৰ্পণ কৰক। আপোনাৰ ঘৰৰ ওচৰত যদি ব্ৰহ্মপুত্ৰ নদী নাই, তেনে আপুনি কোনো বোৱতী নদীত বা পানীত আপোনাৰ ঘৰৰ কাষত যি আছে তাতে আপুনি এই কাম কৰক। সেই একে পবিত্ৰতা এইদিনা সকলো পানীতেই থাকে। যদি আপুনি ঘৰৰ কাষৰ পুখুৰীটো এই কাম কৰিব পাৰে, তেনে একেই পবিত্ৰতা পাব। মৃতকৰ দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক এই পবিত্ৰ দিনটোত অন্নপূৰ্ণা দেৱীৰ পূজা কৰাৰ বাবে ৰান্ধনি ঘৰত এমুঠি চাউলেৰে কি কাম কৰি ৰাখিব পাৰিলে জীৱনৰ সকলো অভাৱ দূৰ হৈ ধনে ধানে সুখী হ'ব পাৰে। এই পবিত্ৰ দিনটোৰ অন্য এক বিশেষত্ব হ'ল অন্নপূৰ্ণা দেৱীক পূজা কৰা। এই অন্নপূৰ্ণা হ'ল অন্নবৃদ্ধিৰ দেৱী, দেৱাদিদেৱ মহাদেৱৰ পত্নী পাৰ্বতীৰ অন্য এক ৰূপ। সেয়েহে এইদিনা ৰান্ধনি ঘৰত কিছুমান কাম কৰি ৰাখিব পাৰিলে ধন ধানৰ সুখী হৈ সুখ সমৃদ্ধি লাভ কৰিব পাৰে। ধৰ্মীয় শাস্ত্ৰমতে এইদিনা অশোক ফুলৰ কলিৰ লগত গাখীৰ মিহলাই খাব পাৰিলে জীৱনৰ সমস্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা হয়। এই কাম যদি নিজৰ ঘৰৰ ৰান্ধনি ঘৰত কৰা হয়, তেনে দেৱী অন্নপূৰ্ণা আৰু মহাদেৱৰ বিশেষ কৃপাত পাৰিবাৰিক সুখ শান্তি লাভ কৰি সুখী হ'ব পাৰে। ইয়াৰ উপৰিও এইদিনা মহাদেৱৰ চৰণত অশোক ফুল অৰ্পণ কৰি তাৰ কেইপামান ফুল যদি আনি নিজৰ ঘৰৰ ৰান্ধনি ঘৰৰ উত্তৰ পূব দিশত ৰাখিব পৰা হয়, সেই ঘৰত অন্নৰ নাটনি কেতিয়াও নহয়।
ইয়াৰ উপৰিও এই পবিত্ৰ দিনটোত যদি নিজৰ ঘৰৰ ৰান্ধনি ঘৰত এমুঠি চাউলেৰে এটা উপায় কৰিব পাৰে, তেনে আপোনাৰ ঘৰত কোনোদিনেই ধন ধানৰ অভাৱ অনাটন নহয়। মাতা লক্ষ্মী আৰু অন্নপূৰ্ণাৰ কৃপাত আপোনাৰ ঘৰত সুখ শান্তি আৰু আপোনাৰ ঘৰত ধন ধানেৰে উপচি পৰিব। যি লোকে চ'ত মাহৰ দেৱী দুৰ্গাৰ নৱৰাত্ৰি পূজাৰ অষ্টমীৰ দিনা অৰ্থাৎ মাতা অন্নপূৰ্ণাৰ দেৱীৰ পূজাৰ দিনা নিজৰ ঘৰত এই কাম কৰে, সেই ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা নাহে আৰু সেইখন ঘৰত সদায় ধন টকা পইচাৰে চহকী হৈ থাকে। মাতা অন্নপূৰ্ণাৰ কৃপাত সেই ঘৰে ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। লক্ষ্মী দেৱীৰ বাস হৈ দুৰ্গা দেৱীৰ শক্তিৰে সেইখন ঘৰ সুৰক্ষিত হৈ থাকে। ২৬ মাৰ্চ বৃহস্পতিবাৰে দেৱী দুৰ্গাৰ অন্নপূৰ্ণা ৰূপক পূজা কৰা হ'ব। নৱৰাত্ৰিৰ অষ্টমীৰ তিথি এই দিনটো, সেয়েহে এইদিনা পুৱা স্নান কৰি এপাহ ৰক্তজবা ফুল ঘৰলৈ আনিব। দেৱী দুৰ্গাৰ ৰক্তজবা ফুল অতি প্ৰিয়। এই দিনটোত কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰিব। যেতিয়া সন্ধিয়া হ'ব তেতিয়া মাতা লক্ষ্মীৰ ওচৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰি এখন লাল কাপোৰ ল'ব, অৰ্থাৎ ৰঙা কাপোৰ ল'ব। এই কামটো ঘৰৰ মহিলাগৰাকীয়ে কৰিব পাৰিলে বেছি মংগলজনক হয়। লাল কাপোৰখনত সেই ফুলপাহ আপুনি লক্ষ্মী দেৱীৰ চৰণত দিব আৰু এমুঠি গোট চাউল অৰ্থাৎ নভঙা নিচিঙা চাউল আপুনি সেই লাল কাপোৰখনত থ'ব আৰু এটা এটকীয়া মুদ্ৰা দিব। ইয়াৰ পিছত আপুনি সেই লাল কাপোৰখনেৰে সেই বস্তুকেইটাৰে এটা টোপোলা কৰি ৰান্ধনি ঘৰৰ উত্তৰ পূব কোণত আপুনি আঁৰি থ'ব। ভিতৰ ফালে থ'লে বেছি সুবিধা হয়, নহ'লে আপুনি পাৰিলে সেই টোপোলাটো উত্তৰ পূব কোণত ৰান্ধনি ঘৰত পুতি দিব। যদি সুবিধা নহয় তেনে আঁৰি থ'ব, যদি সুবিধা হয় আপুনি সেই টোপোলাটো পুতি দিব। এই কাৰ্যৰ জৰিয়তে দেৱী লক্ষ্মী, মাতা অন্নপূৰ্ণা, দেৱী দুৰ্গাৰ কৃপাত সকলো দিশত সুখ শান্তি আহে বুলি বিশ্বাস কৰা হয়। কোনোদিনেই আপোনাৰ ঘৰলৈ শত্ৰুৰ ভয় বা দুখ দৰিদ্ৰতা আহিব নোৱাৰে এই কামৰ জৰিয়তে। প্ৰিয় বন্ধু বান্ধৱীসকল, অন্নপূৰ্ণা দেৱীৰ পূজাৰ লগতে অশোক অষ্টমী পৰাত এই দিনটোত যদি আপুনি এইসমূহ কাম কৰিব পাৰে নিজৰ ঘৰত, আপোনাৰ ঘৰত সুখ শান্তিত কেতিয়াও ব্যাঘাত নাহে, আপোনাৰ ঘৰত দৰিদ্ৰতাই কেতিয়াও আশ্ৰয় ল'ব নোৱাৰে। আশা কৰিছোঁ এই কামসমূহ এই পবিত্ৰ দিনটোত কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।